ৰাজ্যত এফালে নিৰ্বাচনৰ গৰম বতাহ আৰু উন্নয়ন আৰু বিকাশৰ শ্লোগানেৰে প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত মই আছো উন্নয়নৰ এখন বিপৰীত ছবি দাঙি ধৰিবলৈ আমগুৰি আৰু যোৰহাট সমষ্টিৰ সীমামূৰীয়া মুকালনি অঞ্চলত এই মুকালনি অঞ্চলত ইয়াৰ স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি যাতায়াতৰ যি সুবিধা সেই সুবিধা লাভ কৰা নাই আৰু যাতায়াতৰ অসুবিধাত ভুগি আহিছে আৰু মই পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো এয়া হৈছে মুকালনি দৃশ্য আৰু এই মুকালনিত ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে তেওঁলোকে ইয়াৰ যি মিটং নদী সেই মিটং নদীৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হয় বাৰিষা হলে এখন টুলুঙা নাও আৰু খৰালি হলে এনেধৰণে বাঁহৰ দলঙেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া আৰু ইউনিটত যিটো মই দেখুৱাইছো সেই দৃশ্য বিকশিত অসমৰ এখন বিপৰীত দৃশ্য বুলি ক'ব লাগিব যি সময়ত যিখন শাসনাধিষ্ঠিত চৰকাৰে উন্নয়ন আৰু বিকাশৰ জয়গান গাই আছে কিন্তু সেই সময়তে এই যি শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি সীমামূৰীয়া যি মুকালনি অঞ্চল সেই মুকালনি অঞ্চলৰ যি যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থাই বিকশিত অসমৰ এখন বিপৰীত ছবি তুলি ধৰিছে আৰু যিহেতু আমাৰ মাজত ইয়াৰ স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ ওচৰলৈ যাম পোনে পোনে যাম এতিয়া মই তোমাৰ ওচৰলৈ আহিছো কি ক'বা যিটো কিমান দিন ধৰি তোমালোকে এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে হ'ল 5-6 বছৰ বেছি হ'ল বাৰু 10 বছৰমান হ'ল আৰু এনেকৈ অহা যোৱা কৰি বাৰিষা হ'লেতো আৰু অসুবিধা হয় বাৰিষা হ'লে কেনেকৈ অহা যোৱা কৰা বাৰিষা হ'লে নাও আছে নাওৰ পৰা আমি অহা যোৱা কৰোঁ স্কুল যোৱা তাৰ ল'ৰাবিলাকো অলপ প্ৰব্লেম হয় তেতিয়া বৰষুণ দিলেতো আৰু প্ৰব্লেম হ'ব এতিয়া যিটো নিৰ্বাচন আহিছে নিৰ্বাচন আহিছে এতিয়া কয় চব এনেকৈ অন্তত দিনৰ পৰা কৈ গ'ল আৰু এইটো বনাম বুলি এতিয়ালৈকে বনাই নাই একোৱে হোৱা নাই যিটো ইয়াত লোকসভা যিটো নিৰ্বাচন আহিছে বিজেপি পাৰ্টি কোন দিছে আপোনাক গম পাইছেনে এইটো এতিয়ালৈকে গম নাপাওঁ আমি এতিয়া গম পোৱা নাই বাৰু এইটো কংগ্ৰেছৰ কোন দিছে গম পাইছে নেকি এইটোও গম পোৱা নাই বাৰু এতিয়া হয় ঘৰ কোন ঠাইত আপোনাৰ আমাৰ ঘৰ মুকালনি হয় নিশ্চয়কৈ এইসকল হৈছে মুকালনি ৰাইজ আৰু এওঁলোকে যিটো লোকসভা যিটো নিৰ্বাচন আহিছে কিন্তু লোকসভা নিৰ্বাচন অহাৰ পাছত এওঁলোকে নাজানে বিজেপি আৰু কংগ্ৰেছৰ পাৰ্টি কোন প্ৰতিদ্বন্দ্বিতা কৰিছে যিটো আমি দেখুৱাইছো সেই পৰিৱেশ মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো যিহেতু নিৰ্বাচন আহিছে আপোনালোকে গম পাইছে আপোনালোকে যিসকল পাৰ্টিসকল আহিছে নে নাই আহি আছে বাৰু বিজেপি পাৰ্টি আহি আছে তেনেকে কৈ যায় আৰু কি কয় তেওঁলোকে তেনেকে গৈ কিবা এনেকুৱা দলংটো বনাই দিম বুলি কৈছে তাৰপিছত চবে সহযোগ কৰিবলৈ কয় আৰু আমি সহযোগ কৰিয়ে থাকিম তাৰপিছত এইটো দলংটো যেনে টানি হ'লে আমাক বনাই দে আমি মাকৰ জন্মদিনৰ পৰা এনেকে আস্তিতে আমি অহা যোৱা কৰি আছো নহয় জানো সেইটো কাৰণে চবকে আশা কৰিছো আৰু অকমান জোৰ কৰি দিবলৈ তোমালোকক কৈছো আৰু কিমান বছৰ দিন ধৰি আপোনালোকে অহা যোৱা কৰি আছে একদম এই আমাৰ কিবা একদম এই ককা আইতা দিনৰ পৰা এনেকুৱা দিনৰ পৰা বাৰিষা হলে কি হয় বহু ৰাস্তি আৰু এই গড় চৰ ডুবি থাকে এইফালে আমি আহি থাকো তাৰপিছত এনেকে ৰাতিটো আমি 12টা-1টাত বজাৰ এই এনেকুৱা নাওৰ পৰা এনেকে ইয়ালৈ চবকে মানে উঠুৱাই কিবা পাৰ হৈ দিওঁ আৰু তেনেকুৱা যদি কাৰোবাৰ অসুখ বিসুখ হয় তেতিয়া কি হয় এনেকে আকৌ এই অহা যোৱা কৰো আৰু এই নাওৰ পৰাই আৰু লৈ যাওঁ আৰু ইয়ালৈ লৈ যাওঁ ইয়াৰ পৰা গাড়ী লৈ যায় আৰু হয় নিশ্চয়কৈ বহু অসুবিধা এই স্থানীয় লোকসকলৰ আমি যিহেতু তেওঁলোকৰ ভাষ্য শুনাইছো এই মুহূৰ্তত এনকেটিভি দৰ্শকক যিটো লোকসভা নিৰ্বাচন আহিছে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে এই যিসকল লোক এই লোকসকলৰ যি জীৱন পদ্ধতি সেই জীৱন পদ্ধতি আমি দেখুৱাবলৈ আহিছো প্ৰত্যেকটো ৰাজনৈতিক দলৰ যিসকল প্ৰাৰ্থী আচলতে সেই প্ৰাৰ্থীসকলে তেওঁলোকে বিভিন্ন সময়ত প্ৰাৰ্থীসকলে উন্নয়নৰ জয়গান গাই উন্নয়নৰ কথা কয় কিন্তু তেওঁলোকে উন্নয়ন নকৰে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিটো আপোনালোকৰ বহু অসুবিধা হয় অসুবিধা হয় আমাৰ বাৰু বাৰিষাতো অসুবিধা হয় নাওত অহা যোৱা কৰো এনেকে কেঁচুৱা লৈ একদম ৰাস্তা যাব লাগে নাওত যাব লাগে তেনেকে হয় আৰু ভয় লাগে নেকি ভয় লাগেতো আকৌ কেলে ভয় নালাগিব এনেকে কেঁচুৱা লৈ পিঠিত আখুত পাৰ হ'ব লাগে তেনেকে হয় আৰু কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান জনাইছো আমাক বনাই দিব লাগে দলংখন ভালকে এইটোকে আহ্বান জনাইছো আৰু হয় নিশ্চয়কৈ এই লোকসকলৰ এটাই তেওঁলোকৰ কথা যে তেওঁলোকৰ যি অসুবিধা সেই অসুবিধাখিনি দূৰ কৰিব লাগে আৰু শাসনাধিষ্ঠিত যিখন চৰকাৰ সেই চৰকাৰখনে এওঁলোকৰ যি সমস্যা এই সমস্যাসমূহ সমাধান কৰিব লাগে যিটো মুকালনি অঞ্চল ক'ব লাগিব শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমামূৰীয়া মই আমাৰ মাজত আৰু এজন ককা হৈছে আমি ককাৰ ওচৰলৈ যাম যিটো তেওঁলোকে কেনেধৰণে ইয়াত অহা যোৱা কৰিবলগীয়া হয় এজন বয়োজ্যেষ্ঠ ব্যক্তি আহিছে আমাৰ মাজত কি ক'ব যিটো আপোনালোকে দীৰ্ঘদিন ধৰি এনেধৰণে অহা যোৱা কৰিবলগীয়া হয় এটা পৰিৱেশ হয় কি ক'ব দলংটো বৰ উদ্ধ হ'ব মই নহয় অনেকটা চকুচি জাতিয়ে ইপাৰ হ'ব এই কাৰণে পথ দলং বনালে আমাৰ উদ্ধ হ'ব আমাৰ চৰকাৰে যেন এনেকুৱা যে মুক্ত কৰি দিলে ধৰ্ম পাব হে প্ৰভু নাৰায়ণ প্ৰভু কৃষ্ণ ৰাম নাৰায়ণ
কৃষ্ণ নাৰায়ণ সেইবোৰ আমাৰ মুখালনি গাঁৱৰ হেৰিটো বৰমতাই ৰূপৈমুখ গোটেইখিনি ইপাৰৰ পৰা ইপাৰৰ পাৰ অহা যোৱাৰ কাৰণে পকা দলং বনাই দিলে আমাৰ ধৰ্ম হ'ব বুলি অনুৰোধ জনাইছো প্ৰভু নাৰায়ণ নাৰায়ণ। হয় নিশ্চয়কৈ এয়া হৈছে ককা তেওঁ ইতিমধ্যে 60 বছৰ অতিক্ৰম কৰিছে এওঁ 60 বছৰ ধৰি এনেধৰণে যি দুৰ্বিষহ জীৱন যাত্ৰা সেই জীৱন যাতায়াত কৰিবলগীয়া হৈছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিখন চৰকাৰে বিকাশ আৰু উন্নয়নৰ কথা কৈ আছে কিন্তু সেইখন চৰকাৰৰ আসন কালতে এনেধৰণে শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি সীমামূৰীয়া অঞ্চল মুকালনি অঞ্চল সেই মুকালনি অঞ্চলৰ যি দুৰ্বিষহ জীৱন যাত্ৰা সেই জীৱন যাত্ৰাই কিন্তু বিকশিত অসমৰ এখন বিপৰীত ছবি তুলি ধৰিছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই চৰকাৰখনে কেনেধৰণে এই যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলৰ যি দুৰ্গতি সেই দুৰ্গতি কেনেধৰণে নাইকিয়া কৰিব অথবা এওঁলোকৰ যি দুৰ্বিষহ যি যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবৰ কাৰণে যিহেতু এওঁলোকে ইতিমধ্যে জনাইছে এখন পকী দলং লাগে সেই পকী দলং নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ থাকিব।